মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকক পঢ়ুৱাম ক্লাছ 8ৰ IICT। এইটো এটা নতুন কিতাপ হয় তোমালোকৰ। তো আজি মই তোমালোকক লেসন নম্বৰ 1 পঢ়ুৱাম। লেসন নম্বৰ 1ৰ এক্সাৰসাইজৰ যিবোৰ প্ৰশ্নোত্তৰ আছে সেইখিনি তোমালোকৰ লগত আলোচনা কৰিম। এইবোৰ ইম্পৰ্টেন্ট হয়, তোমালোকৰ এক্সামত আহিব, ভালকৈ পঢ়িবা। তো এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা। তো আজি চোৱা প্ৰথমটো কোৱেশ্চন কি আছে, ফিল ইন দা ব্ল্যাঙ্কস। ফিল ইন দা ব্ল্যাঙ্কস, খালি ঠাই পূৰণ কৰা। ইয়াতে এ নম্বৰ কি আছে, the word computer comes from the Latin word, computer কি শব্দৰ পৰা আহিছে, Latin word compute. Computers give dash results. Computers give accurate results. Dash was built during World War II. Colossus was built during World War II. Dash are small in size. Microcomputers are small in size. Dash are the largest and fastest computers. Supercomputers are the largest and fastest computers. Match the following আছে এইটো ইয়াতে মিলাই দিছো একেবাৰে ক্লন A লগত ক্লন B এইবোৰ তোমালোকৰ বহিত লিখি ৰাখিবা প্ৰশ্নোত্তৰবিলাক যাতে এক্সামৰ সময়ত ভালকৈ পঢ়িব পাৰা ফাৰ্স্ট জেনাৰেশন কি আছে বিকম টিউবস Second generation की transistors, third generation की integrated circuits, fourth generation की microprocessors, fifth generation parallel processing hardware. Answer the following question. 3 number की আছে answer the following question. A number की who developed the difference engine. Answer की होगा Charles Babbage. Charles Babbage কি কৰিছিল develop the difference engine আৰু তেওঁ কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয় চাৰ্লছ বেবেজক নেম 3 ই-গভৰ্নেন্স সাৰ্ভিস এভেইলেবল ইন ইণ্ডিয়া তিনিটা লিখিব দিছে এনসাৰ কি হ'ব আধাৰ ইউনিক আইডেন্টিফিকেশন সিস্টেম ডিজিলকাৰ উমাংগ এইবোৰ কি হয় তিনিটা ই-গভৰ্নেন্স সিস্টেম সি নম্বৰ কি আছে গিভ টু এক্সাম্পলস ফৰ ইচ জেনাৰেশন অফ কম্পিউটাৰ্স মানে কম্পিউটাৰ যিবোৰ জেনাৰেশন আছে ফাৰ্স্ট জেনাৰেশন সেকেন্ড জেনাৰেশন থাৰ্ড জেনাৰেশন ফোর্থ জেনারেশন আর ফিফথ জেনারেশন এই পাঁচটা জেনারেশনৰ দুটাকে উদাহৰণ দিব দিছে এক্সাম্পল দিব দিছে ফার্স্ট জেনারেশনৰ কি হ'ব ENIAC ইনে ইউনিভেক UNIABAC সেকেন্ড জেনারেশন কি হ'ব IBM 1401 IBM 7094 Third generation की IBM system 360 আৰু fourth generation की होगा Apple IBM PC fifth generation की होगा AI based system like IBM parallel processing supercomputers D number की আছে describe the use of computers in school and healthcare industries school আৰু healthcareত কেনেকৈ মানে কি কামত কম্পিউটাৰ ব্যৱহাৰ কৰে এইবোৰ লিখিব কৈছে কম্পিউটাৰ্স আৰ ইউজড ফৰ ডিজিটেল লাৰ্নিং অনলাইন ক্লাसेছ স্কুলত আমি কি কামত কম্পিউটাৰ ব্যৱহাৰ কৰো ডিজিটেল লাৰ্নিং আৰু অনলাইন ক্লাसेছ অনলাইনৰ ক্লাছ কৰিবলৈ আৰু ডিজিটেল লাৰ্নিং কৰিবলৈ আমি কি কৰো কম্পিউটাৰৰ ব্যৱহাৰ কৰো আৰু হেলথ কেয়াৰ চেণ্টাৰবিলাকত কি কৰে কম্পিউটাৰ্স এক্সিষ্ট ইন পেশেন্ট ৰেকৰ্ড মেনেজমেন্ট ডায়াগনষ্টিক ইমেজিং MRI CT স্ক্যান টেলিমেডিসিন MRI CT স্ক্যান এইবোৰ কৰিবলৈ কি কৰে হস্পিটেলবিলাকত কম্পিউটাৰৰ ব্যৱহাৰ কৰে What are the different categories of computers based on their physical size and computing capabilities Answer কি হ'ব supercomputer mainframe computers mini computers microcomputers embedded computers F number কি আছে What are the different categories of computers based on their operating principles Answer কি হ'ব analog computers digital computers hybrid computers Write short notes on supercomputer ওপৰত short note লিখিব দিছে 3-4 লাইনত লিখিলে হৈ যাব answer অলপ সহজকৈ লিখিছো ইয়াতে চোৱা supercomputers are the most powerful computers
designed for complex calculation like weather forecasting, nuclear simulation, and AI research. Examples key include Fugaku and Summit. আজিৰ ভিডিঅ'টো ইমানেই। ভাল লাগিলে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। ধন্যবাদ।